নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 25 এপ্ৰিল ৰাতিপুৱাৰ 5টা ডাঙৰ খবৰ ক'বলৈ লৈছোঁ। বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম খবৰটো ক'বলৈ লৈছোঁ যে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। তো আপোনালোকে কেনেকৈ আপোনালোকৰ ফাইনেল লিষ্টটো চেক কৰিব, মানে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে নাই। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। তো প্ৰথমতে আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি উদ্যমিতা ফাইনেল লিষ্ট বুলি চাৰ্চ কৰিব। মই ইয়াত চাৰ্চ কৰি ল'ম, অলপ ৱেইট কৰিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম MMUA এই লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই পেজটো আহিব। এই পেজটো অহাৰ লগে লগে 3টা লাইনত ক্লিক কৰি এনালাইটিক্সত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ লিষ্টটো আহি যাব। ইয়াৰ পৰা এটা ডিষ্ট্ৰিক্ট ছিলেক্ট কৰি আপোনালোকক দেখাই আছোঁ। ইয়াত চাওক, ইয়াত ফৰ্ম কিমান কালেক্ট হৈছে, ফৰ্ম কিমান এপ্ৰুভ হৈছে, ৰিজেক্ট হৈছে, এইখিনি দেখাব পাৰিব। তাৰপিছত যদি আপোনালোকৰ নামটো মানে এপ্ৰুভ হোৱা নাই বা ৰিজেক্ট হৈছে, তেতিয়াহ'লে আপোনালোকৰ CRP বাইদেউৰ লগত আলোচনা কৰি আপোনালোকে গোটেইখিনি কথা গম পাব। 2 নম্বৰ খবৰটো হৈছে যে গোটৰ একাউণ্টত যে সোমাব 10,000 টকা, চেকটো কেতিয়া পাব। তো আপোনালোকৰ জিলা ভিত্তিত দিব এই 10,000 টকাটো। আপোনালোকৰ ডিষ্ট্ৰিক্টত এখন মানে সভা অনুষ্ঠিত কৰি তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক চেক প্ৰদান কৰিব। 3 নম্বৰ খবৰটো হৈছে যে অৰুণোদয় আঁচনিৰ কথা। অৰুণোদয় আঁচনি বহুতে এপ্লাই কৰিছে। তো আপোনালোকে কেতিয়া লাভ কৰিব টকা। তো নতুনকৈ এতিয়া যোনে আবেদন কৰিছে, নতুনকৈ ফৰ্ম পাইছে, তো তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো তেওঁলোকৰ মে' মাহৰ 10 তাৰিখে টকাটো সোমাব। আৰু 4 নম্বৰ খবৰটো হৈছে যদি আপোনালোকে অৰুণোদয় এপ্লাই কৰিব পৰা নাই, ফৰ্ম অহা নাই, তো আপোনালোকৰ বাবে ভাল খবৰ, কিয়নো আপোনালোকেও লাভ কৰিব অৰুণোদয় আঁচনি। মানে আপোনালোকৰ ফৰ্ম আহি যাব। আৰু 5 নম্বৰ খবৰটো হৈছে যদি আপোনালোকে ৰেচন কাৰ্ড পোৱা নাই এতিয়ালৈকে, তো আপোনালোকৰ বাবেও ভাল খবৰ। আকৌ আপোনালোকৰ ৰেচন কাৰ্ডৰ ফৰ্ম আহিব, আপোনালোকে ফিল আপ কৰি জমা দিব পাৰিব। আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু ৰেচন কাৰ্ড থাকিলে আপোনালোকে অৰুণোদয় আঁচনিও লাভ কৰিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।